মানুহৰ যিটো ভিৰ বোলে বাপ আপুনি ত্ৰিবেণীৰ পানী আনিছে নেকি, গংগাৰ পানী আনিছে নেকি, মনে মনে এনেকুৱা হাঁহি উঠি থাকে যে মানুহে পানীক লৈ যিটো নেকি মানে পানীখিনিৰ পৰা যেনেকুৱাকে ভাবি থাকে, মানুহ যদি এবাৰ যদি নাম লয়, বিশ্বাস ৰাখক, এবাৰ যদি নাম লয় এই ঠাইত বহি, এই ঠাইত গংগা, যমুনা, সৰস্বতী, গোদাবৰী চববিলাক আহি ইয়াত স্থিতি লয়। বিশ্বাস ৰাখক, কেৱল নামক বিশ্বাস ৰাখক। কেৱল নাম, হৰিনামে 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 সাৰ, হৰিনামে কৰি আছে জগত উদ্ধাৰ, হৰিনামে সেই জগত উদ্ধাৰ কৰি আছে। হৰি নাম ছাড়া বেলেগ গতি নাই। আমাৰ মানুহবিলাকৰ দুৰ্ভাগ্য, কোনোবাই যদি এডাল জাপ এডাল দিছে, তাবিজ এটা দিছে, তাবিজ লৈ খুব ভাল পাইছে, বা তাবিজটো ললে মোৰ বহুত কাম হব, জাপডাল ললে মোৰ বহুত কাম হব। বুজি পাইছে নহয় জাপ বুলি কওঁতে? আৰু দৰং জিলাতটো বুজি নোপোৱাৰ কথাই নাই জাপ বুলি কলে, আমি জাপ বুলিয়ে কওঁ। আৰু মানুহে কোনোবাই পানী দিলে খুব ভাল পায়। এইবিলাকত পানী খাব বাৰু, কিন্তু এইবিলাকতে বিশ্বাস ৰাখিব নালাগে। কি কৰিব পাৰে, আপুনি নামত বিশ্বাস ৰাখক। নাম নোলোৱাকে যদি কোনোবাই গংগা, গয়া, কাশী, ত্ৰিবেণী বা কুম্ভমেলা য'তেই নাযাওক কিয়, যদি নাম নলয় তেওঁ একোৱেই হোৱা নাই। আৰু যদি হৰি নাম যদি আপুনি বহা ঠাইত লয়, এই নামে কি কৰিব পাৰিব, আপোনাক তাৰিব পাৰিব, সেইটো বিশ্বাস। সেইকাৰণে আমি ক'তো তেনেকুৱাকে যাব লগা দৰকাৰ নহয়। বিদুৰ তীৰ্থক লাগি কেনে যতন কৰা, হৃদিত ঈশ্বৰ আছে তাকে নুশুৰা। এই আঁতৰৰ তীৰ্থক লাগি কিয় ইমান যত্ন কৰি আছে? তোমাৰ হৃদয়তে ঈশ্বৰ আছে, তেওঁক স্মৰণ কৰা। হৃদয়ত থকা ঈশ্বৰক স্মৰণ কৰা। এই আঁতৰত থকা এইবিলাক বাদ দিয়া। আঁতৰতো যাবা। এতিয়া তীৰ্থ ভ্ৰমণ কৰিব গৈ মানুহবিলাকে কি কৰে? আমি যোৱাবাৰ জগন্নাথপুৰী গলো। জগন্নাথপুৰী যোৱাৰ পিছত জগন্নাথত গৈ কিবা এৰিব লাগে নহয়, বোলে কিবা এটা এৰি দিব লাগে, নিয়ম মতে কিবা এটা এৰি থৈ আহিব লাগে আৰু খোৱা বস্তু। এজনক সুধিলো, বোলে বাপ আপুনি কি এৰিলে? বোলে কলে বোলে মই চেনী কল এৰিলো। বোলে চেনী কলটো কিবা ডাঙৰ বস্তু নে? চেনী কল এৰাটো কিবা ডাঙৰ কথা? চেনী কলটো খাব লাগে, এইবিলাক ফল বস্তু খাব লাগে। এজনক সুধি মই আৰু আচৰিত পালো। আমাৰ ওচৰতে, মই নামটো নকওঁ ঠাইখিনি, আমাৰ ওচৰতে আমি একেলগে গৈছিলো। সঁচা কথা, বনাই যোৱা কথা নহয়। বোলে বাপ আপুনি যে এই তাতে কিবা এৰিব লগা হলে আপুনি কি এৰিলে? বোলে কি এৰিলে? বোলে হেৰি মই কচু এৰিলো বুলি কলো। তাতে বোলে কচু এৰিলে। বোলে কচুৰো কচু, কি কচু এৰিলে? বোলে বৰাই নোখোৱা কচুটো এৰিলে। বুজি পাইছে নহয়? সেই কচুৰো কচু, বৰাই নোখোৱা কচুটো এৰিলে। মানে বাকী কচু খাব, তেওঁ আহু কচু খাব, নীল কচু খাব, লংকা কচু খাব, যিটো আমি দুৰাডিমা কচু বুলি কয়, এইবিলাক চব খাব। কিন্তু বৰাইও যিটো কচু নাখায়, গলত ধৰে, এই কচুটো নাখায়। এই হ'ল মানে মানুহৰ কেনেকুৱা কৃত্ৰিম ভক্তি চিন্তা কৰে। এনেকুৱাকে যদি কোনোবাই তীৰ্থ ভ্ৰমণ কৰিব যায়, এনেকুৱাকে যদি জগন্নাথপুৰী ভ্ৰমণ কৰিব যায়, হব? এনেকুৱাকে নহয়। আৰু একচামে জগন্নাথপুৰী ভ্ৰমণ কৰি কি ক'ব যে সাগৰৰ পাৰে পৰা ক'ত পায় মানিক, মুকুতা, এইবিলাক বিচাৰি ফুৰি তাতে নাম লোৱা যে কিবা নাম যে ল'ব লাগে, হৰি নাম যে ল'ব লাগে, এইটো নাই। আৰু একচামক দেখাব তাতে মধু খাব যায় আমাৰ অসমৰ পৰা। এটা সঁচা কথা কৈছো, সঁচা কথা কৈছো। তাতে গৈ মধু খাই এনেকুৱা মানুহো দেখা পালো, মই নিজ চকুৰে দেখা পাইছো। এই আসনৰ পৰা কৈছো, মই মিছা কথা নকওঁ। প্ৰমাণ লাগিলে মই এক্সট্ৰাকে প্ৰমাণ দিম, এক্সট্ৰাকে দিম। কিন্তু এনেকুৱা দুৰ্ভাগ্য, পুৰী ধামত গৈও এনেকুৱা কৰিব পাৰে মানুহে। তেতিয়াহ'লে মতিটো চাই লওক কেনেকুৱা মতি হৈ আছে মানুহৰ। গতিকে আমি কি কৰিব লাগে? তাতে গৈ আমি কেৱল ঈশ্বৰ ভজনা কৰিব লাগে, ঈশ্বৰ নাম ল'ব লাগে। সেইবিলাক নকৰি তাতে কেৱল নাতি নাতিনীলৈ মনত পেলাই থাকিব, ক'ত পায় শামুকৰ বালা, ক'ত পায় মণি মুকুতা, নাতিনীটোৰ কাৰণে কি লৈ যাব পৰা যায়, এইবিলাক চিন্তা। তেতিয়াহ'লে কি হ'ল? আপুনি যদি তীৰ্থত গৈ আপোনাৰ ঘৰৰ কাৰণে মনত পৰি থাকিলে, তেতিয়াহ'লে ঘৰত থকাই কাম আছিলে, ঘৰত থাকিওতো এইবিলাক কৰিব পাৰিলেহেঁতেন। গতিকে সেইকাৰণে প্ৰভুসকল তীৰ্থত যাব ভাল, তীৰ্থত যাব লাগে। মহাপুৰুষেও ভ্ৰমণ কৰিছে তীৰ্থ, কিন্তু তীৰ্থ ভ্ৰমণ কৰিব যোৱাৰ নিয়ম আছে। আমি তাত গৈ আমি কেতিয়াও আমি অহিত চিন্তা কৰা, অখাদ্য খোৱা বা আমি তাতে যিকোনো আচৰণ কৰি পেলাই এইবিলাক শুদ্ধ নহয়। বা একদম বহু ধৰণৰ একদম দামী ৰুম লৈছো, একদম কোৱাৰ্টাৰ আছো, তাতে আপোনাৰ টকা আছে, টকাৰ লেভেল দেখুৱাই লাভ নাই। তাত আপুনি য'ত আছে, সাধাৰণ য'ত মজিয়া দিছে তাতে থাকক, তেনেকুৱাকে থাকি আপুনি আহক, চাব আপুনি কিমানখিনি মনত শান্তি পাব, প্ৰেৰণা পাব। গতিকে সেইকাৰণে প্ৰভুসকল ইয়াত আমাক এটা কথাই ক'লে, একে কৃষ্ণদেৱক কৰিও আমাৰ ধৰিও তাহাৰ নাম, কেৱল নাম লোৱা দিছে, নাম লোৱা। আৰু যদি নাম নোলোৱা তেতিয়া কি হ'ব?
তেতিয়া এইবিলাক আৰু যিমান যি কৰিলেও কোনো কাম নাই এইবিলাক যিমান কাহিনী ওলাইছে এইবিলাক কাহিনী মূলতে হ'ল কেৱল হৰি নাম সেইকাৰণে কি বুলি কৈছে এই নাম লোৱা এই মলৰ দেহা নহয় যুগনীয়া ও নাম লোৱা নহয় দেহা কোনে ৰূপে গঢ়া এই দেহা কিবা কোনেৰেও গঢ়া নহয় ৰূপেৰে গঢ়া নহয় কি এই দেহা কেৱল মলৰ দেহা এই দেহা কেৱল মলৰ দেহা ও গুণৰ নহয় ৰূপৰ নহয় নহয় মিনা কৰা মানৱী দেহা নহয় যুগমীয়া এই মানৱী দেহা কোনে জানো গঢ়া ও এই মানৱী দেহা ৰূপে জানো গঢ়া সোণৰ নহয় ৰূপৰ নহয় নহয় মিনা কৰা মানৱী দেহা নহয় যুগমীয়া এই দেহা কি মলৰ দেহা এতিয়া প্ৰভুসকল আমি যদি ভাত খাওঁ কি ওলাই বাৰু ভাল বস্তু ওলাই নেকি কওক যিমান দামী আঞ্জাৰে নাখাওক কিয় আপুনি ভাল বস্তু ওলাই নে ভাত খালে মলে ওলাই পানী খালে ভাল বস্তু ওলাই নেকি কাৰোবাৰ ওলাইছে নেকি পানী খালে ভাল বস্তু মলে ওলাই গাটো পিহিলে কাৰোবাৰ সোণা ৰূপা ওলাইছে নেকি গাৰ পৰা সোণা ৰূপা কাৰোবাৰ ওলাইছে যদি হাত দাঙক এনেকে যদি পিহিলে যদি সোণা ৰূপা ওলাই কি ওলাই মল ওলাই আৰু অন্তৰখনত কি আছে আমাৰ মল কাৰোবাৰ উন্নতি দেখিব নোৱাৰো কোনোবা আগুৱাই যোৱা দেখিব নোৱাৰো মলৰ দেহা চিন্তা ভাৱনা কেৱল মল সেইকাৰণে কৈছে নাম লোৱা মলৰ দেহা নহয় যুগমীয়া সোণৰো নহয় ৰূপৰো নহয় নহয় মিনা কৰা এই দেহা কিবা সোণেৰেও গঢ়া নহয় ৰূপেৰেও গঢ়া নহয় এতিয়া প্ৰভুসকল এই বাহিৰৰ মলিটো পৰিষ্কাৰ কৰাৰ কাৰণে বিভিন্ন প্ৰকাৰৰ শ্যাম্পু বিভিন্ন প্ৰকাৰৰ কণ্ডিচনাৰ বিভিন্ন প্ৰকাৰৰ তেনেকুৱা ফেচ ৱাছ আৱিষ্কাৰ হ'ল কিন্তু ভিতৰৰ মনটো পৰিষ্কাৰ কৰাৰ কাৰণে উপায় কি আছে এটা ভিতৰৰ মনটো পৰিষ্কাৰ কৰাৰ কাৰণে এটা উপায় আছে হ'ল তুমি নাম লোৱা ৰাম নাম লোৱা কৃষ্ণ বুলি কোৱা কৃষ্ণ বুলি যিমানেই কবা সিমানেই তোমাৰ ভিতৰৰ মলি পৰিষ্কাৰ হ'ব মই আসনৰ পৰা কৈছো বিশ্বাস ৰাখক আধা ঘণ্টা যদি অন্তত জপৰ অভ্যাস কৰে আধা ঘণ্টা নোৱাৰিলেও যদি 10 মিনিট হ'লেও অন্তত একেৰাহে 24 ঘণ্টাৰ ভিতৰত যদি 10 মিনিটো যদি আপুনি যদি কৃষ্ণ কৃষ্ণ যি নাম ভাল লাগে ৰাম 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 কৃষ্ণ কৃষ্ণ বা আৰু সুবিধাৰ কাৰণে আৰু সৰল কৰাৰ কাৰণে গুৰুসকলে উপদেশ দিয়ে ৰাম 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 আৰু বেছিকে ল'ব পাৰিব নাম ধন বৃদ্ধি কৰিব লাগে খালি ৰাম 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 কৃষ্ণ ৰাম এনেকে যি নাম ভাল লাগে বোলে কাৰোবাৰ ৰাম নাম ভাল লগা নাই শিৱ ভাল লাগিছে আপুনি শিৱ নাম জপ কৰক শিৱ বৈষ্ণৱ শিৱও আপোনাক ৰামৰ ওচৰতে পঠিয়াই দিব বুজি পাইছে নহয় প্ৰভুসকল যদি আপোনাৰ শিৱ নাম ভাল লাগিছে বোলে আপুনি শিৱ উচ্চাৰণ কৰক বোলে আপোনাৰ বোলে কালী ভাল লাগিছে দুৰ্গা ভাল লাগিছে বোলে তাকে জপ কৰক সেই দুৰ্গা কালীও আপোনাক কিন্তু ঈশ্বৰৰ ওচৰতে পঠাই দিব যিদিনা আপোনাৰ ওপৰত মহাদেৱ সন্তুষ্ট হ'ব সেইদিনা আপুনি বৈষ্ণৱ হ'ব পাৰিব কৈছে নহয় গতিকে সেইকাৰণে প্ৰভুসকল কেৱল নামত বিশ্বাস ৰাখক নাম ধৰি চাব এনেকুৱা এটা শক্তি পাব এই শক্তি আপোনাক বহুত দূৰলৈ আগুৱাই লৈ যাব যদি নাম নকৰে তেতিয়াহ'লে এই নামাচাৰ্য বুলি ক'লে মনত পৰে নামাচাৰ্য একদম এনেকুৱা নাম কৰে তেওঁ হৰিদাস ঠাকুৰ আপোনাৰ হয়তো হয়তো বহুতে জানে হৰিদাস ঠাকুৰৰ এনেকুৱা নাম কৰে তেওঁ আজি নামাচাৰ্য হৰিদাস তেওঁৰ নাম যদি কোনোবাই ৰাতিপুৱা ঘৰৰ পৰা ওলাওঁতে যদি এবাৰ হৰিদাসত যদি কোনোবাই স্মৰণ কৰি যাব পাৰে তেওঁ কথা দিছো বিঘ্নি নহ'ব যিসকল উদীয়মান যুৱক যুৱতী বিশেষকৈ বাইক চলাই ফুৰে ডাঙৰ গাড়ী মটৰে ঘূৰি ফুৰে তেওঁলোকৰ কাৰণেও কৈছো কথাটো এই প্ৰসংগতে 5 জন সন্তৰ নাম লৈ আপুনি ঘৰৰ পৰা বাহিৰ ওলাব আপোনাৰ কিবা বিপদ হয় নেকি চাব অন্তত 5 জন সন্তৰ নাম লৈ বাহিৰ ওলাব আৰু পাৰিলে গুৰু সেৱা কৰি ওলাব লাগে ঘৰৰ পৰা যেনেকে এনেকে মন গ'ল একদম গাড়ীটো ষ্টাৰ্ট দিলো বা চাইকেলখন ল'লো আৰু গুচি গ'লো এনেকুৱা নহয় আমি কি কৰিব লাগে বাহিৰতো যিসকল আছে তেওঁলোকক মন কান দি শুনিব এই কথাটো
যদি বিভিন্ন প্ৰকাৰৰ এই ডিগ্ৰীৰ পৰা বাচিব বিচাৰে এটাই উপায় তুমি ঘৰৰ পৰা ওলাওঁতে নাম লোৱা আৰু এই নামী পুৰুষ হ'ল হৰিদাস ঠাকুৰ মুছলমান পৰিয়ালত জন্মগ্ৰহণ আছিলে হৰিদাস ঠাকুৰ আৰু এই হৰিদাসে কি কৰিছিলে অনবৰত হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে কেৱল হৰে কৃষ্ণ মন্ত্ৰ জপ কৰি থাকে এনেকুৱা নাম জপ কৰে নাম জপ কৰোঁতে কৰোঁতে সেই সময়ৰ যিসকল চুলতান আছিলে শাসনকৰ্তা তেওঁলোকে ভয় হৈ গৈছিলে যে তেওঁলোকৰ পৰা এটা এটাকৈ ওলাই আহি কি কৰিছিলে তেওঁলোকে আহি হৰিদাসৰ লগত তেনেকুৱাকে নামত সহযোগ কৰিছিল হৰিদাস ঠাকুৰক কি কৰা হ'ল হৰিদাস ঠাকুৰক কেনেকে নামৰ পৰা বাদ দিয়াব পাৰি তেওঁলোকে উপায় বিচাৰি উলিয়ালে এজন ব্যক্তিৰ নাম কৈ আছো প্ৰভুসকল মন কৰিব খুব অন্তৰ্কৰণেৰে শুনিব হৰিদাস ঠাকুৰ যি হৰিদাস ঠাকুৰৰ নাম ললে জীৱন বহু ৰক্ষা কৰিব সেইজনৰ নামটো কিয় ল'ব লাগে কৈ আছো কথাটো এনেকুৱা নাম লৈছে ভয় লাগি গ'ল বাকী মানুহবিলাকৰ ভয় লাগি গ'ল এওঁ যদি মানে গোটেইবিলাক যদি সনাতন ধৰ্মত লৈ যায় কি হ'ব এনেকুৱা এটা চিন্তা আহিব তেতিয়া এগৰাকী সেই সময়ৰ বেশ্যা নাৰী তেওঁক কি কৰিলে পঠাই দিলে হীৰাবাইক পঠাই দিলে কি কৰিবৰ কাৰণে হৰিদাসৰ ধ্যান ভংগ কৰাৰ কাৰণে টকা দিলে ধন সম্পদ দিলে বোলে যোৱা হৰিদাসক কি কৰা তুমি ধ্যান ভংগ কৰাই দিয়া আৰু হীৰাবাই তেনেকুৱাকে আহিল হীৰাবাই ক'লে এই হৰিদাসক মই হীৰাৰ দাস বনাই দিম তুমি চিন্তা নকৰিবা বুলি এই হৰিদাসক মই হীৰাৰ দাস বনাই দিম এই 2-3 দিন অপেক্ষা কৰা এই বুলি ক'লে আৰু তেনেকুৱাকে কি কৰিলে যে সেই হীৰাবাই আহি তেনেকুৱাকে খুব নাম জপ কৰি থকা দেখা পালে হৰিদাসে কেৱল হৰে কৃষ্ণ নাম জপ কৰিছে কেৱল হৰে কৃষ্ণ নাম আৰু এনেকুৱাকে নাম জপ কৰিছে নাম জপ কৰি থাকোঁতে তেওঁৰ কথা ক'ব সুযোগেই পোৱা নাই ইমান নাম জপ কৰি আছে কেতিয়াবা যদি মনে মনে নাম জপ কৰে কেতিয়াবা আকৌ অকণমান শব্দ কৰি নাম জপ কৰে কেতিয়াবা অতি উচ্চ চিঞৰি নাম জপ কৰে হৰে কৃষ্ণ 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 হৰে নাম জপ কৰে বহু উচ্চ কণ্ঠত নাম জপ কৰে হীৰাবাইতো শুনি আছে তেওঁ আহিছে এবাৰ সুবিধা পাই ক'লে বোলে প্ৰভু আপোনাৰ ওচৰত আহিছো বোলে আপোনাক মই মানে স্বামী হিচাপত পাব খোজো মোক বৰণ কৰি লওক বোলে ৰবা এতিয়া তোমাক বাৰু ঠিক আছে তুমি যি কামনাত আহিছা তেওঁতো জানে কিয় আহিছে কি কাৰণত আহিছে জানে তেওঁ কৈছে তুমি ৰোৱা তোমাৰ মনৰ আশা পূৰণ কৰি দিম কিন্তু তুমি কি কৰা অপেক্ষা কৰা মই নাম জপ কৰি আছো মোৰ নাম জপ শেষ হ'ব দিয়া শেষ নহয় এদিন গ'ল 2 দিন গ'ল নাম জপ শেষ নহয় ইফালে হীৰাবাই কৈছে বোলে কি হ'ল তই দেখোন বশেষ কৰিব পৰা নাই তই আমাৰ পৰা তেনেকুৱাকে ধনবিলাক লৈছ তই বশেষ কৰিব পৰা নাই আৰু তেতিয়া ক'লে আৰু এটা দিন সময় দিয়া এটা দিনৰ ভিতৰত মই হীৰাৰ দাস বনাই দিম চিন্তা নকৰিম এতিয়া সেইদিনা এনেকুৱাকৈ নাম জপ কৰিছে হৰিদাস ঠাকুৰে নাম জপ কৰিছে কথা ক'ব সুবিধাই নাপায় এনেকে শুনি থাকোঁতে হীৰাবাই কি হৈ গ'ল তেওঁৰ ওচৰত টোপনি আহি যায় প্ৰভুসকল নামতো এটা পাৱাৰ আছে নামতো ক্ষমতা আছে এনেকে থাকি কি হৈ গ'ল হীৰাবাই এটা সময়ত নামৰ প্ৰভাৱত হৰিদাস ঠাকুৰৰ চৰণত দীঘল দি পৰিল বোলে প্ৰভু মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল মই তোমাক যি নেকি মানে ব্যতিব্যস্ত কৰিবৰ কাৰণে আহিছো বহুত ডাঙৰ ভুল হৈ গ'ল আচলতে মোক পঠাই দিছিল কথাখিনি কৈ দিলে এতিয়া যেতিয়া দেখা পালে বোলে হৰিদাস ঠাকুৰক মানে এতিয়া নাম জপৰ পৰা তেওঁক মানে কি কৰিব পৰা নাই এৰাব পৰা নাই দেখা পালে তেতিয়া কি কৰিলে যিসকল তেওঁলোকৰ ৰজা ঘূৰি আছে ৰজা ঘূৰিয়াবিলাকে তেওঁলোকে 22খন বজাৰে কুবাই লৈ ফুৰিলে হৰিদাস ঠাকুৰক সভাখনৰ আগত আনিলে বোলে কোৱা হ'ল হৰিদাস শেষবাৰৰ কাৰণে কোৱা হৈছে কোৱা তুমি হৰে কৃষ্ণ নাম বাদ দিবা নে তুমি কুক খাবা শাস্তি ভোগ কৰিবা বোলে মই যি শাস্তি হ'লেও মই ভোগ কৰিম কিন্তু কৃষ্ণ নাম মই বাদ দিব নোৱাৰো যি শাস্তি নহওক কিয় মই শাস্তি ভোগ কৰিম কিন্তু কৃষ্ণ নাম মই বাদ দিব নোৱাৰো এইটো অসম্ভৱ ঠিক আছে হওক কেতিয়াৰ দিনত এনেকুৱা আছিল বজাৰে কুবাই লৈ ফুৰা এটা নিয়ম আছিল অপৰাধীবিলাকৰ মানে বজাৰে কুবাই লৈ ফুৰিলে কি কৰিব বজাৰৰ সকলো মানুহে দেখা পাব তেওঁক
এনেকুৱাকৈ কোবাইছে 22খনমান বজাৰ একেলগে কোবালৈ পৰিছে হৰিদাস ঠাকুৰক কোবাই কোবাই শেষ তেওঁ মৰিল শেষ মৰা অৱস্থাত পাইছে পাই তেওঁ কি কৰিলে গংগাৰ জলত তেওঁ ভাসাই দিয়া হ'ল গোটাই দিলে দি তেওঁলোকে আকৌ পুনৰ আহিল কিন্তু ঈশ্বৰৰ ইচ্ছা হৰিদাস ঠাকুৰে পুনৰ জীৱিত হৈ উঠিল আৰু তীব্ৰ গতিৰে হৰে কৃষ্ণ নাম এনেকুৱাকৈ জপ কৰিব ধৰিলে গংগাৰ সেই কোমল পানীৰ পবিত্ৰ নিৰ্মল পানীৰ যেতিয়া নেকি তেওঁৰ গাত আহি গ'ল লগে লগে হৰিদাস ঠাকুৰে চেতন শক্তি ঘূৰাই পাই তেওঁ পুনৰ কৃষ্ণ নাম জপ কৰিব ল'লে এনেকুৱাকৈ জপ কৰিছে আচৰিত হৈ গ'ল ৰজা প্ৰজা সকলোৱে আচৰিত হৈ গ'ল আচৰিত হৈ হৰিদাস ঠাকুৰক ক'লে বহুত ভুল হৈ গ'ল তোমাৰ ওচৰত আমি বহুত ভুল কৰিলো এইবুলি সকলোৱে ক্ষমা প্ৰাৰ্থনা কৰিলে আৰু হৰিদাস ঠাকুৰক তেতিয়াৰ পৰা তাতে নামঘৰ মন্দিৰ পাতি দিলে বোলে তুমি কি কৰা এই ঠাইতে তুমি কি কৰা এতিয়াৰ পৰা তুমি কৃষ্ণ নাম ল'ব পাৰিবা সেই হৰিদাস ঠাকুৰে কি কৰিছিল প্ৰভুসকল চৈতন্যদেৱৰ প্ৰধান শিষ্য আৰু সেইজন হৰিদাস ঠাকুৰে কি কৰিছিলে জগন্নাথপুৰীত এবাৰ গৈছিলে আৰু শেষ বয়সত শেষ সময়খিনিত অৰ্থাৎ জগন্নাথপুৰীত গৈ কি কৰিছিলে চৈতন্যদেৱৰ কোলাত তেওঁ মূৰ থৈ তেওঁ প্ৰাণ ত্যাগ কৰিছিলে গুৰুৰ কোলাত মূৰ থৈ প্ৰাণ ত্যাগ কৰিব পাৰিছে কম ভাগ্যৱান ব্যক্তি নাছিলে এইজন হ'ল হৰিদাস ঠাকুৰ জগন্নাথপুৰীত যেতিয়া গৈছিলে তেওঁ যিহেতু মানে বেলেগ ধৰ্মৰ আছিলে বাহিৰা ধৰ্মৰ আছিলে সেইকাৰণে তেওঁ মানে সোমাব দিয়া হোৱা নাছিলে যেহেতু তেওঁ প্ৰকৃততে জন্মগতভাৱে মুছলিম সেইকাৰণে তেওঁ সোমাব দিয়া হোৱা নাছিলে বাহিৰতে ৰখা আছিলে বিশ্বাস কৰক চৈতন্য প্ৰভুৱে নিজে আনি তেওঁ খাদ্য বস্তু যোগান ধৰিছে প্ৰভু জগন্নাথে নিজে আহি তেওঁ খাদ্য বস্তু যোগান ধৰিছে হৰিদাস ঠাকুৰক আৰু এনেকে খাদ্য বস্তু যোগান ধৰি কি কৰিছে হৰিদাস ঠাকুৰক তেনেকুৱাকৈ আহ্বান কৰিছে শেষত মানে তাতে পুৰী ধামত থাকি চৈতন্য মহাপ্ৰভুৰ কোলাত মূৰ থৈ তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে ত্যাগ কৰাৰ আগে আগে চৈতন্য মহাপ্ৰভুৱে সুধিছে বোলে হৰিদাস তুমি কিয় এইটো সিদ্ধান্ত ল'লা একে নোপোৱাকৈ থাকিল বহুত দিন একো নাখালে তেওঁ নাখায় তেওঁ প্ৰাণ ত্যাগ কৰিলে বোলে কিয় এইটো সিদ্ধান্ত ল'লা হৰিদাস বোলে প্ৰভু তুমিতো যাবা কাৰণ চৈতন্য মহাপ্ৰভু তেতিয়া মানে তেওঁ গুচি যোৱাৰ সময় তেওঁ যাব আৰু এই জগতত আৰু তেওঁ লীলা কৰি নাথাকে তেওঁ যাবগৈ সময় হৈছে গতিকে এই সময়খিনি বুজি পাই কৈছে প্ৰভু গুৰুদেৱ বোলে তুমি যোৱাটো মই চাই থাকিব নোৱাৰো গতিকে সেইকাৰণে মই আগত গৈছো এইবুলি কি কৰিলে তেওঁ গুৰুৰ কোলাত মূৰ থৈ তেওঁ প্ৰাণ ত্যাগ কৰিলে আৰু সেইজন এজন শিষ্যক কি কৰিছে চৈতন্য মহাপ্ৰভুৱে এনেকে কোলাত লৈ গোটেই জগন্নাথপুৰী ভ্ৰমণ কৰি ফুৰিছে আৰু চৈতন্য মহাপ্ৰভুৱে নিজে তেওঁক কি কৰিছে তেনেকুৱাকৈ তেওঁক সমাধিস্থ কৰিছে আৰু কি কৰিছে তেওঁৰ যিদিনা নেকি শ্ৰাদ্ধ অনুষ্ঠান কৰিব লাগে সেইদিনা তেওঁ জগন্নাথপুৰীতে থাকি জগন্নাথপুৰীতে শ্ৰাদ্ধ অনুষ্ঠান আয়োজন কৰিছে আৰু ভক্তসকলক কৈছে এয়া চোৱা মোৰ ভক্ত শিষ্য কেনেকুৱা ঈশ্বৰৰ প্ৰতি দাস ভক্তিৰে যিসকল থাকে এই হ'ল হৰিদাস প্ৰভু সেইকাৰণে আমি হৰিদাস হ'ব লাগে সেইকাৰণে কৈছে কৃষ্ণ দাস হৈয়া প্ৰসাদৰ ভঞ্জে হস্তে প্ৰাৰ্থনা নখাব এটা শব্দৰ পৰা ইমানখিনি ক'ব লগা হ'ল সেইকাৰণে হৰিদাস হ'ব লাগে আগৰ প্ৰকৃত ব্ৰাহ্মণসকলে সেইকাৰণে দাস উপাধি লিখিছিলে তুলসী দাস কবি দাস তেনেকুৱাকৈ দাস উপাধি লিখিছিলে এই হৰিদাস ঠাকুৰ তেওঁ নিজেতো বেলেগ উপাধি দিব পাৰিলেহেঁতেন কিন্তু দাস দিছে কিয় দাস হৰিদাস আজি যদি বৰপেটা সত্ৰ হ'লে গুচি যায় তাতে দেখিব অনেক উপাধি বিভিন্ন প্ৰকাৰৰ উপাধিৰ মানুহ আছে কিন্তু তেওঁলোকে দাস উপাধি লিখে কিয় দাস বুলি লিখে তেওঁলোক হৰিদাস হৰিৰ হ'ব সেইকাৰণে আমাৰ এতিয়া যিসকল আটা পুৰুষ আছে মথুৰা দাস ঠাকুৰ এটা নাৰায়ণ দাস ঠাকুৰ এটা এইবিলাক চব আটা পুৰুষবিলাক দাস কাৰ দাস হৰিদাস হৰিদাস হ'ব লাগে গতিকে সেইকাৰণে প্ৰভুসকল এই যদি হৰিদাসৰ নামো যদি আমি লৈ ওলাব পাৰোঁ ঘৰৰ পৰা আপোনাৰ কোনো ধৰণৰ তেনেকুৱা উপায় অমংগল হ'ব নোৱাৰিব যদি প্ৰকৃততে অন্তৰকৰণেৰে যদি ভিতৰৰ পৰা যদি কোনোবাই তেনেকুৱাকৈ নাম লয় আৰু পাৰিলে যদি মনত থাকে ঘৰৰ পৰা ওলালে কৃষ্ণায় বাসুদেৱায় হৰে পৰমাত্মনে প্ৰণতঃ ক্লেশনাশায় গোবিন্দায় নমো নমঃ এই নাম জপ কৰি কি কৰিব লাগে এইটো ভাগৱতৰ মন্ত্ৰ এই মন্ত্ৰ যদি কোনোবাই জপ কৰি ওলাব পাৰে তেতিয়াহ'লে কোনো ধৰণৰ বিপদ বিঘিনি তেওঁ ক্ৰিয়া কৰিব বা আপোনাৰ মনত নাই হনুমান জাম্বৱন্ত বিভীষণ উদ্ধৱ মত্যয় আদি কৰি সমস্ত ভকতৰ নামো যদি লৈ ওলায় তেতিয়াও আপোনাৰ কোনো ধৰণৰ একো হ'ব নোৱাৰে অন্ততঃ ঘৰৰ পৰা ওলালে আমি যাতে
তেওঁৰ গুণ নাম লৈ গাব পাৰো আৰু তেওঁৰ যাতে কাম আমি হাতেৰে কৰিব পাৰো এইটোৱে এৰম কৃষ্ণৰ স্থানত যত্নে চলিব হাংচিও পুণ্য কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ডাকিবুলাৰা মৰম হৰি ৰাম ৰাম গতিকে এতিয়া কৈছে কৃষ্ণৰ স্থানত যত্নে চলিব হাংচিও পুণ্যৰ ৰাম বৰ ডাঙৰ কথা কৈছে কৃষ্ণৰ স্থানত যত্নেৰে চলিব দিছে যত্ন কৰি চলিব দিছে কৃষ্ণৰ স্থানত এটা এই স্থান হৈছে কৃষ্ণৰ স্থান ইয়াত ভগৱন্ত কৃষ্ণ ইয়াত আহিছে ভগৱন্ত কৃষ্ণ কিয় ইয়াত ভকত বৈষ্ণৱ পাৰিষদ সববিলাক ইয়াত আহি বিৰাজমান হৈ আছে এইকাৰণে এই স্থানত আমি বেলেগ ধূলি কৰিব নালাগে ইয়াৰ ওপৰৰ আসনত বহিব নালাগে অমান্য কৰিব নালাগে কোনোবাই আঙুলি পাব নেকি এই পত্ৰ ৰাখিব লাগে এনেকে আমি কি কৰিব লাগে ভাগৱত ভক্তি কৰিব লাগে কৈছে যত্নে চলিব কেৱল যত্ন কৰি চলিব দিছে অযত্ন যত্ন সহকাৰে যদি নচলো অসাৱধানতাৰে যদি চলা যায় তেতিয়াহ'লে কি কৰিব আমাৰ জীৱনত বিভিন্ন প্ৰকাৰৰ মানে বিপদ বিঘিনিবিলাক আহি যাব কৈছে হাংচিও পুণ্যৰ দামটো সাঁচিব দিছে পূৰ্বতে এতিয়া পুণ্যৰ দামটো কি এক প্ৰকাৰে চাব গ'লে আমাৰ পুণ্যৰ দাম থকাৰ কাৰণত আমি ইয়াতে আহিব পাৰিছো যাৰ পুণ্যই নাই অকণমানো তেওঁ ইয়াত আহিব পৰা নাই তেওঁ আহিম বুলি ভাবি আছে যাৰ অকণমানো তেওঁৰ পুণ্যই হোৱা নাই তেওঁ ইয়াত আহিবও পৰা নাই আৰু যাৰ একেবাৰে পুণ্য নাই তেওঁ আহিও এইবিলাক কথা শুনিব নোৱাৰে এতিয়া কৈছে যে হাংচিও পুণ্যৰ দাম যাৰ পুণ্যই নাই তেওঁ ইয়াত আহিও এইবিলাক কথা শুনিব নোৱাৰে যাৰ অকণমানো পুণ্য জমা হোৱা গতিকে যেনেকে এইবিলাক কথা নুশুনে তেওঁ কি কৰিব লাগিব তেওঁ ইয়াৰ বিপৰীতে চলিব লাগিব দিনৰ বিপৰীত যেনেকুৱাকে ৰাতি ভালৰ বিপৰীত যেনেকুৱাকে বেয়া ঠিক তেনেকুৱাকে যদি কোনোবাই ভাগৱত কথা নুশুনে তেনেকুৱাকে তাৰ বিপৰীতে বুজিব লাগিব ভাল কথাৰ সলনি তেওঁ বেয়াখিনিয়ে শুনিব লাগিব গতিকে ভাগৱত কথা যদি কোনোবাই কাণেৰে নুশুনে তেওঁ নিশ্চয় বেয়া কথাখিনি শুনি ভাল পায় কোনোবা বোৱাৰীৰ কলংকিত কথা কোনোবা ডেকা ল'ৰাৰ জীৱনৰ কলংকিত কথা এইবিলাক কাণে শুনি খুব ভাল পায় মাইকেই নালাগে এইবিলাক টোপনি নধৰে পূৰ্বকৰ কাৰোবাৰ যদি কলংকিত কথাবিলাক আমি আলোচনা কৰোঁ টোপনিয়েই নধৰে কথা দিব ইমান ভাল লাগিব মন কৰক যে কেতিয়াবা যদি এই নগৰ চহৰবিলাকত যে কেতিয়াবা এইবিলাক জাবৰবিলাক যে চাফা কৰে পৰিষ্কাৰ কৰিলে কোনোবাই কয় নেকি এই যে জাবৰবিলাক আমাৰ ইয়াতে পেলাই থৈ যাওক কেনেকৈ কয় নেকি আমাৰ চোতালতে দম কৰি থৈ যাওক বুলি কয় নেকি আমাৰ ঘৰতে আমাক কেনেকৈ কয় নেকি নকয় মানে জাবৰবিলাক বাহিৰ কৰাই দিয়ে কিন্তু আমাৰ মানুহে কি ভাবে এই যিবিলাক নেকি কাৰোবাৰ জাবৰুৱা কথাবিলাক কোনোবা ডেকা ল'ৰাৰ জীৱনৰ কলংকিত কথা কোনোবা এখন ঘৰৰ কলংকিত কথা এইবিলাক কথা শুনি খুব ৰস পায় এই হ'ল কাণত কি আছে মধুবোৰ আছে এই মধুবোৰে এতিয়াও আপোনাক ভাল কথা শুনিবৰ কাৰণে কি শুনিব দিয়ে কেৱল বেয়া কথা কেৱল পৰচৰ্চা পৰনিন্দা এইবিলাকে শুনিবৰ কাৰণে এইকাৰণে কৈছে যে কৃষ্ণৰ স্থানত যত্নে চলিব হাংচিও পুণ্যৰ দামটো সঁচা একফালে চাব গ'লে পুণ্যৰ দাম থকাৰ কাৰণে আপুনি আহিব পাৰিছে আৰু আনফালে চাব গ'লে আপুনি কি পুণ্যৰ দাম ইয়াত আহি সাঁচিব লাগিব আৰু পুণ্যৰ দাম কি পাপ যদি পুণ্যৰ বিপৰীতে যদি কথা ক'ব যাওঁ কি হ'ব পাপ যদি পুণ্য যদি নাহাঁচে কি সাঁচিব তেওঁ নিশ্চয় পাপেই সাঁচিব যদি পুণ্য সাঁচিব নাজানে তেওঁ পাপেই সাঁচিব লাগিব যেনেকুৱাকে দিনৰ বিপৰীত ৰাতি তেনেকুৱাকে পুণ্যৰ বিপৰীত শব্দও পাপ গতিকে আমাক পুণ্য সাঁচিব দিছে আৰু বহুত পুণ্যৰ ফলত তেনেকুৱাকে আহিছো কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ডাকিবলৈ ৰাম ৰাম বুলি কৈছে কৃষ্ণৰ কিংকৰ বুলি কৈছে আমাৰ কৃপালু গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা কি বুলি কৈছে কৃষ্ণৰ কিংকৰ বুলি কৈছে চাকৰ বুলি কৈছে আৰু আমি অকণমান কিবা জানিবহে লাগে আমাৰ মানুহবিলাকে কিবা অকণমান জানিবহে লাগে বোলে ৰচুন বাপ মোৰ এটা কথা আছিল আমি পঢ়ি আছো ইয়াতে এইটো শ্লোক আকৌ ক'বগৈ ভীমৰ পৰা এটা দবা ক'বগৈ প্ৰশ্ন
প্ৰশ্ন কৰাটো অতি বেয়া কথা কৰিবই নালাগে যেনেকৈ এনেকৈ প্ৰশ্ন কৰাৰ নিয়ম আছে মই আজি প্ৰশ্ন কৰাৰ নিয়ম কৈ গৈছো ৰজা পৰীক্ষিতে যেতিয়া নেকি প্ৰশ্ন কৰিছিলে গুৰুদেৱ ভোক কেনেকৈ কৰিছে বোলে হে গুৰুদেৱ মোৰ এটা প্ৰশ্ন আছে যদি আজ্ঞা কৰে মই কৰিব পাৰিমনে হে গুৰুদেৱ বিনম্ৰ সুৰত ক'ব লাগিব এই বোলে বাবা ৰচুন মোৰ এটা প্ৰশ্ন আছে এনেকৈ নহয় এনেকৈ কৰাটো ঘোৰ অপৰাধ হয় এইবিলাক অপৰাধ হৈ যাব সাংঘাতিক অপৰাধ না নভবা ভাবিব নোৱাৰা অপৰাধ হৈ যাব এই ৰচুন লয় অমলেহে পৰি আছে কিনো জানে আমি সদায় দেখা পাই থাকো এনেকুৱা কথা এই সৰু চলটো পৰিছে কিনো জানে কেইদিনৰ নচলি আৰু এইবুলি কয় নহয় যোনেই নপৰক ভাগৱতৰ ব্যাকৰণত যিয়ে নাথাকক প্ৰশ্ন কৰাটো যেনেকুৱা এনেকুৱা প্ৰশ্ন কৰাটো অতি বেয়া কথা আৰু প্ৰশ্ন কৰিব কেনেকুৱাকৈ পাৰিব হে গুৰুদেৱ মই এটা প্ৰশ্ন আছিল মই আপোনাক কৰিব পাৰিমনে যদি আজ্ঞা কৰে যদি তেওঁ আজ্ঞা নিদিয়ে আৰু নহয় উপদেশী গুৰুজনক হৰি বুলি মানিব দিছে দেখাজনকে ঈশ্বৰ বুলি মানিব দিছে আৰু এইবিলাক কথা যদি আমি নামানো এনেই পানীত সোমাই থকা হয় আৰু সেইকাৰণে আমাৰ জীৱনত ফল নধৰে আমি বহুত কিবা কিবি পুৰাণবিলাক চাই আহোঁ তাৰ পৰা আমি প্ৰশ্ন কৰি দিওঁ আমি পঢ়ি আছো বেলেগ এটা চেপ্টাৰ প্ৰশ্ন আহিব বেলেগৰ পৰা এনেকুৱা কথাবিলাক নহয় এইবিলাক কথা পঢ়িলে ভাগৱত অনুষ্ঠান কি হৈ যায় বেলেগ চাইডলৈ গুচি যায় আমি তেনেকুৱা হোৱাটো আমি নিবিচাৰোঁ ভাগৱতে কি কৈছে এই কথাখিনিৰ ওপৰতে বিশ্লেষণ কৰা হৈ আছে ভাগৱতে কি কৈছে আচলতে আমাৰ পৰা কি বিচাৰিছে এজন প্ৰকৃত ভকত হ'বলৈ আমি কি কৰিব লাগিব এই বস্তুটোৱে আমি কি কৰিব লাগে আমি মানিব লাগিব আগত প্ৰশ্ন কৰাজনে নিজকে চিন্তা কৰক মই আজিলৈ ইমান যে প্ৰশ্ন কৰিছো মই মাছ বাতিব পাৰিছোনে মই মাংস বাতিব পাৰিছোনে 2 নম্বৰ কথা 3 নম্বৰ কথা কণী বাতিব পাৰিছোনে মই কাৰোবাৰ ওচৰত শৰণ লৈছোনে প্ৰশ্ন কৰক নিজে যদি নাই লোৱা আপোনাৰ প্ৰশ্ন কৰাৰ অধিকাৰ নাই স্পষ্ট যদি আপুনি কাৰোবাৰ ওচৰত শৰণ লোৱা নাই আপুনি জানাই নাই এইবিলাক কথা কি বুলি প্ৰশ্ন কৰিব যেনেদৰে পুথি শুনিব লাগে কাৰ পৰা ভাগৱত পাঠ ব্যাখ্যা কাৰ পৰা শুনিব লাগে যেনেকৈ শৰণ ভজন লয় যি মানুহে কোনোদিন মাছ মাংস নাখায় এইবিলাকৰ মুখৰ পৰাহে কৃষ্ণ কথা শুনিব লাগে যি মানুহে অনবৰত নাম লৈ থাকে সেইখন মুখেৰেহে ভাগৱত কথা শুনিব লাগে যদি ভাগৱত কথা স্বয়ং ব্ৰহ্মায়ো কয় যদি সেই ব্ৰহ্মাই যদি ঈশ্বৰৰ কথা নকয় সেই ব্ৰহ্মাৰ পৰা ভাগৱত শুনিবৰ কাৰণে দিয়া নাই গতিকে সেইকাৰণে যেনেদৰে এজন বক্তা হ'ব লাগিলে তেওঁ ঈশ্বৰৰ শৰণাপন্ন হ'ব লাগিব শ্ৰোতাজনো ঈশ্বৰৰ শৰণাপন্ন হ'ব লাগিব যেনেদৰে মহাৰাজ পৰীক্ষিতৰ জীৱন অধ্যয়ন কৰক পৰীক্ষিতৰ আন এটা নাম আছিল বিষ্ণুৰাজ গৰ্ভতে তেওঁ বিষ্ণুক দৰ্শন কৰিছিলে আৰু পৰীক্ষিত মানে কি তেওঁ সকলো যাকে দেখা পায় তাকে পৰীক্ষামূলক দৃষ্টিভংগীৰে চাইছিলে যাৰ কাৰণে তেওঁৰ নাম হ'ল পৰীক্ষিত পৰীক্ষামূলক দৃষ্টিভংগীৰে চাইছিলে কেনেকৈ পৰীক্ষা বোলে মই গৰ্ভত দেখা বিষ্ণুজন এইজনে নেকি সেইজন এই বুলি পৰীক্ষামূলক দৃষ্টিভংগীৰে চাইছিল বোলে মই যে গৰ্ভত দেখিছিলো এই যে শংখচক্ৰ গদাপদ্ম ধাৰণ কৰি আছিলে প্ৰভু ভগৱন্ত এইজনে নেকি সেইজন এই বুলি চাইছিলে সেইকাৰণে তেওঁৰ নাম হ'ল পৰীক্ষিত বিষ্ণুৰাজ পৰীক্ষিত গতিকে সেইকাৰণে প্ৰভুসকল আমি প্ৰশ্ন কৰিব গ'লে আমি তেনেকুৱাকৈ প্ৰশ্ন কৰিব লাগিব যদি প্ৰশ্নবিলাক যদি মই নিজে জানো বা মই পাঠকক আজি জুতি চাম এইবুলি যদি কোনোবাই প্ৰশ্ন কৰিব যায় মই বহুত জেগাত পাওঁ তাৰ কাৰণে মই কৈ লৈছোঁ কথাখিনি তেনেকুৱা যদি কৰিবৰ কাৰণে যায় ভাগৱত অনুষ্ঠান সেইসকলে বিনষ্ট কৰি দিয়ে গতিকে সেইকাৰণে যদি কিবা প্ৰশ্ন কৰিব লাগে তেতিয়া আমি কি কৰিব লাগে আমি একো নজনাকৈ কৰিব লাগে সেইকাৰণে কৈছে কৃষ্ণৰ কিংকৰ আমি কিংকৰ হ'ব লাগে প্ৰভুসকল আমি ঈশ্বৰৰ দাগ হ'ব লাগে চাকৰ হ'ব লাগে সেইকাৰণে যদি কোনোবা যদি ঈশ্বৰৰ চাকৰ হ'ব নোৱাৰে মহাপুৰুষ মাধৱদেৱ গুৰুজনে নাম প্ৰকাশ কৈছে জীৱনত সকলো বেমাৰৰ চিকিৎসা পাব যদি কোনোবাই হৰি ভক্তি নকৰে সেই বেমাৰৰ চিকিৎসা নাই ওদা হুয়া তুজু হেৱা নকৰিল হৰি 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 হৰিয়ে ঐটো ঘূৰয় ৰাধৰ চিকিৎসা নাই ৰাধৰ চিকিৎসা নাই ইমতে ভকতি কৰিব তোমাক হৰি 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 হৰিয়ে মই মোৰ ভকতি নাজানো তাৰ উপায় মই মূঢ়মতি বুলি কৈছে মাধৱ গুৰুৱে
শংকৰদেৱে কৈছে নিজকে কিংকৰ চাকৰ বুলি। গতিকে আমি যাতে ঈশ্বৰৰ চাকৰ বা আমি যাতে নিজকে দাগ বুলি লৈ আমি চলিব পাৰোঁ।